হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ গৌৰী চেনেলৰ ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা ৰাখিছোঁ আৰু যাতে মৰম আছে আৰু আপোনালোকে আহিছে যদি প্লিজ 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 ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু আজি ভিডিঅ'টো একেবাৰে লাল চাহৰ সৈতে আৰম্ভ কৰিছোঁ ব্লগ। আৰু আপোনালোকৰ আশা ৰাখিছোঁ আপোনালোকৰ ভাল, মোৰো ভাল। ভিডিঅ'টো আৰম্ভ কৰোঁ। বতৰটো ভাল কৰা দেখি দৈ আৰু এইটো কি আছিলে জানো, দৈ আৰু চেনি মিক্স কৰি খাইছোঁ, খাই ভাল লাগিছিলে আকৌ দেই, একদম ধুনীয়া। এইফালে চাওক, আপোনালোকে ৰাতিপুৱা ৰাতিপুৱা খাব, পেটটো একদম ঠাণ্ডা কৰি দিয়ে। মেহেন্দি লগাই দিছে ধনচালি ন, ধনচালি ধুনীয়া ন, ধুনীয়া ছোৱালী। তুমি জানি ইফালে আমাৰ কঠীয়া পাৰিলে আজি পাছফালে গোটেই হেৰিয়ে পানীয়ে হৈ গ'ল। কঠীয়া তলিটো গোটেই পানী। আজি বহুত বৰষুণ দিলে, ইমান বৰষুণ দিলে নহয় ক'বই নালাগে, একদম জংঘলৰ মাজত সোমাই আহিছোঁ। এতিয়া ঘৰলৈ যাওঁ আৰু ভিতৰৰ ৰুমলৈ। ইমান পাছফালৰ অলপ ভিউটো আপোনালোকক দেখাই দিছোঁ ৰ'ব। এইফালে চাওকচোন, গোটেই পানী বগা হৈ আছিলে। কিছুমানেতো পূৰা জাল পাতিছে, এইফালে ছাইডত জাল পাতিছে, পাছফালে মানুহ এজন জাল পাতিছে, মাছ ওলাইছে চাগে বহুত ছাইডত। কি কৰি থাকিম, বৰষুণ দিছে সেইটো কাৰণে এইবোৰে কৰিছোঁ আৰু। এইটো মই কমপ্লিট হ'লেহে আপোনালোকক ভালকৈ দেখাওঁ মই কি বনাইছোঁ। এইটো এটা ভিডিঅ' মই দিম বাৰু। আপোনালোকে বাৰু ঘৰত কি কৰে মানে এইটো কমেণ্ট কৰি জনাবচোন। মই এইবোৰে কৈ থাকোঁ, এয়া বনাওঁ, তাৰ বাদে অলপ সৰু সুৰা কিছুমান ঘৰতে কৰিবলগীয়াবোৰ কৰি থাকোঁ আৰু। ক'ত যোৱা তুমি? কাৰ ঘৰলৈ আহিছা? তোমাৰ পিংক কালাৰ শাড়ীটো ইমান ধুনীয়া লাগিছে। ইয়াৰ পৰা লৈছিলা? ইয়াত কোনে দিছিলেনো? কাক দেখালা? হয় নেকি? তুমি ক'লা? চাওঁ বা শাড়ীটো ইমান ধুনীয়া। কেনেকে টনুৱাৰ হ'ল? সুনুৱাৰ তোমাৰ এই ক্লিপাৰ কোনে দিছিলে? দেখাই মাৰি দিলে, দেখাই কৈ দেচোন। মাৰি দিছে ন? কালি তোমাক মই কি দিছিলোঁ কৈ দিম। কালি নহয়, চৰি আজি অলপ আগত পাহৰি থাকিলোঁ। ইয়াৰ বাৰ্থডে আহি আছে। তোমাৰ বাৰ্থডে কেতিয়া আছে? 20 জুন। য়েছ হয়নে? হয় নহয়? য়েছ 20 জুনত ইয়াৰ বাৰ্থডে আছে কাৰণে ই মোক সদায় কৈ থাকে যে পিংক
বেল এপাত আনি দিবা ধুনীয়াকৈ প্ৰিণ্ট ড্ৰেছৰ লগত পিন্ধিবলৈ কাৰণে, সেইকাৰণে আনি দিছিলোঁ। সেইটো মই আপোনালোকৰ বাৰ্থডে দিনাখনি দেখালোঁ কেনেকুৱা দেখিবলৈ। বেছি দামী নহয়, পইচা নাই যে সেইটো কাৰণে অকণমান আনি দিছোঁ আৰু মৰমত। মামাৰ ছোৱালী হয় আৰু কিবা কিবি হেৰি কৰিবলৈ কাৰণে ছাৰপ্ৰাইজ দিম। আমাৰ চুইটি পাইজনী অকণমান এনেই ষ্টাইল কৰি চাইছিলোঁ, বস্তুবিলাক তাই বহুত খুচৰি আছিলে, এইটো বস্তু কি কৰি এনে অকণমান সজাই খাইছিলোঁ, ধুনীয়া লাগিছে। ৰাণী আজি ৰাণী বুলি বনাই দিছে ন, মণিপুৰী যেন লাগিছে। পাপাক দি দিম ন, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে সকলোৱে। অ'কে।